হয়, মই উপস্থিত আহিছোঁ গাংপাট ডুমখৰ এখন গাঁৱত আৰু এই গাঁওখনক অকণমান দৃশ্য দেখাই ল'ব বিচাৰিছোঁ। চাওক কেনে অৱস্থা মানুহ ইয়াতে ৰৈ আছে যে কালি ৰাতিৰ পৰা দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে যে বানপানী হৈছে আৰু বিভিন্ন শিবিৰত ইতিমধ্যে মানুহ শিবিৰত ৰাইজ নি ৰখা হৈছে আৰু ইয়াৰ সমগ্ৰ দৃশ্য মই ND24 দৰ্শকসকলক দেখাই ল'ব বিচাৰিছোঁ যে কেনে অৱস্থা মানুহ আছে। দিনে দিনে বৃদ্ধি পাই গৈছে, বানপানী বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে। কাটাখাল আৰু ধলেশ্বৰী নৈ পানী বাঢ়াৰ ফলত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ গাঁও, প্ৰায় 100ৰ ওপৰত গাঁও ইতিমধ্যে পানীৰ তলত আছে আৰু বিভিন্ন ঠাইত দেখিবলৈ পোৱা গ'ল যে এনে এক বিভীষিকাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইত এনেদৰে বানে এক কালৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ দৃশ্যাংশ মই ND24 দৰ্শকসকলক দেখাই ল'ব বিচাৰিছে। চাওক ঘৰবিলাক চালে গম পাবা যে কেনে অৱস্থাৰ মানুহ ইয়াতে বাস কৰি আছে আৰু প্ৰশাসনৰ পৰা কোনো কিবা খাৱাৰ কাৰণে কিবা দেৱা হৈছে নেকি ইয়াও নাজানো। মই ৰাইজৰ লগত কথা পাতিম, তাৰপিছতে চব সমগ্ৰ দৃশ্য মই দেখাবলৈ চেষ্টা কৰিম। কিন্তু বহু গাঁও আছে, আকৌ কৈ দিছোঁ মই, বহু গাঁও আছে, প্ৰায় 100ৰ ওপৰত গাঁও ইতিমধ্যে পানীৰ তলত আছে আৰু ইয়াৰ মাজত মই অকণমান দুজন মানুহ পাইছোঁ, ঘৰৰ মানুহ পাইছোঁ। মই অকণমান কথা পাতিম, অকণমান গৈ আহিলে একটু সামনে হোক। কোন দিন থেকে আপনারা জল ঢুকছে? পরশু দিন থেকে জল অন্ধ করে। কি বিচারেন আপনারা ঘরে? আমরা তো রেশনও পাই না, সব আমার ওই ঘরে গিয়ে দেখেন কি অবস্থা, গরমের জল পুরা বিছনা না সব বাসা জলে। আমরা রিলিগুলি তো কিচ্ছু দিই না, আমরা কিচ্ছুই পাইতেছি না। তুই কেন বাচ্চা কাচ্চা লিয়ে আমরা কিরকম সব? কোন দিন থেকে জল ঢুকছে? পরশু দিন থেকে জল। আপনারা ক্যাম্পে গেছিলেন? না, তুমি আমার এই দিকে যাও, আমার ঘরটাই তো দিকে যাই, বাইরে পরে কই ভাই তুমি। হয়, ইয়াত আছিলে মানুহ দুখত আছে, মানুহ দুখত আছে। কাৰণটো হ'ল যে ইয়াতে যাবলৈ ব্যৱস্থা কৰা নাই, কিন্তু এতিয়ালৈকে মানুহ যে ওলাই লৈ যাব লাগে এই যাবলৈ কিন্তু ব্যৱস্থা কৰা নাই। আৰু মই অকণমান ঘৰবিলাক দেখাই আছোঁ, চাওক ঘৰবিলাক বন্ধ পৰি আছে, কিন্তু ইয়াৰ মানুহ চব শিবিৰলৈ নেওয়া হৈছে, শিবিৰলৈ লৈ যাওয়া হৈছে। আৰু কিছু মানুহ ঘৰত আছে আৰু কিছু মানুহ ইতিমধ্যে শিবিৰলৈ লৈ যাওয়া হৈছে। আৰু ইয়াৰ দৃশ্যাংশ মই ND24 দৰ্শকসকলক দেখাই ল'ব বিচাৰিছোঁ। চাওক কেনেদৰে অৱস্থা বিৰাজ কৰি আছে। কাটাখাল আৰু ধলেশ্বৰী নদীৰ দেখিবলৈ পোৱা গৈছে বৃদ্ধি পাই আছে পানী, প্ৰায় 3-4 চেণ্টিমিটাৰ কৰি বৃদ্ধি পাই আছে পানী। আৰু ইয়াৰ ফলত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন গাঁও ইতিমধ্যে পানীৰ তলত আছে আৰু নতুনকৈ বিভিন্ন গাঁও ইতিমধ্যে পানীৰ তলত যাবলৈ আৰম্ভ হৈছে। কাৰণে পানী যিমান সময় গৈছে ইমান সময় পানী আকৌ বাঢ়ি আছে। ইয়াৰ কাৰণে বহু সমস্যাৰ পৰিবলৈ লগা হৈছে স্থানীয় ৰাইজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।